রাম হরিপদ পঙ্কজক আশ্রয় করিয়া থাকে, যিটো নিরমল কথাশয়। লোকৰ সমূলি হিতু পাপক্ষয় কৰে, যেন গংগা জলে তৰিত হৰয়। এব বিম্ব মুকুন্দৰ কথা আতি মনোহৰ, সাধু সমস্তৰ মহাধন। তাৰা মহাভাগৱত গোবিন্দৰ কথা যত, জানো সদা কৰি চা বৰ্ণন। এই ভাগৱত বৈকুণ্ঠৰ পৰা আহোঁতেই মৈত্ৰলৈ হয়তো আপোনালোকে আজি তাৰিখত এই ভাগৱত শ্ৰৱণ কৰিবলৈ নাপালেহেঁতেন। বাধা দিছিলে। কোনে বাধা দিছিলে? আপোনালোকে নিশ্চয় ভাগৱত তাৎপৰ্যত এই কথাখিনি লিখা আছে। কৃষ্ণ সূৰ্য ভৈলন্ত উদ্বৃত্তত এই কথাখিনি লিখিছে যে সমস্ত দেৱতাসকলে নাম ধৰ্মটো কি কৰি থৈছিল? গুপ্ত কৰিছিল। কেনেকৈ গুপ্ত কৰিছিল? ভাগৱতৰ নাম ধৰ্ম প্ৰকাশ হৈ আছে, ভক্তি ধৰ্ম প্ৰকাশ হৈ আছে, গীতাৰ হৰণ তত্ত্ব প্ৰকাশ হৈ আছে। এই যেতিয়া নিগুণবাদী শুকদেৱে পৰীক্ষিতক ভাগৱত কৰিবলৈ বা ভাগৱত শ্ৰৱণ কৰিবলৈ আগবাঢ়িছিল, তেনে সময়তে দেৱতাসকল সেই স্থানত আহি উপস্থিত হৈছিল। তাত নিগুণবাদী শুকদেৱে দেখিলে, দেৱতাসকল আহি গ'ল সেই স্থানলৈ। দেৱতাসকলেতো বিনা কাৰণত এখোজোত নলয়, একদম স্বাৰ্থ। দেৱতাক সন্তুষ্ট কৰিব পালে দিব, সন্তুষ্ট কৰিব নোৱাৰিলে একো নিদিয়ে। দেৱতাই বিনা কাৰণত একো বস্তু নিদিয়ে, আৰু তেওঁক মন্ত্ৰ সম্পূৰ্ণ খোৱা বোৱা দিব লাগিব। সেই কৰিলেহে আপোনালোকে তাৰ ফল পাব। যেতিয়া নিগুণবাদী শুকদেৱে ভাগৱত ক'বলৈ আৰম্ভ কৰিছে বা পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰাবলৈ বিচাৰিছে, তেনেতে দেৱতাসকল আহি পালে। আৰু দেৱতাসকলে আহি পেলাই নিগুণবাদী শুকদেৱক কৈছে যে, গুৰুদেৱ, আমি আহিলোঁ, অমৃত কুম্ভ লৈ আহিছে, স্বৰ্গত অমৃত আছে। বোলে তোমালোকে আহিলা? হয় গুৰুদেৱ, আমি আহিলোঁ, এয়া অমৃত মহাকুম্ভ লৈ আহিছোঁ। যিহেতুকে পৰীক্ষিত ব্ৰহ্মৰ অভিশাপ হৈছে, তেওঁক যদি অমৃত খুৱাই দিয়া হয়, তেওঁক ব্ৰহ্ম অভিশাপে মৃত্যুবৰণ কৰিব নোৱাৰে। নিগুণবাদী শুকদেৱে কৈছে, খুৱাই দিয়া তেতিয়াহ'লে। তোমালোকৰ স্বৰ্গৰ অমৃত খালে অমৰ হয়, যদি অমৰ হয় তেতিয়াহ'লে খুৱাই দিয়া। বোলে গুৰুদেৱ, এটা চক্ৰ আছে। তেতিয়া নিগুণবাদী শুকদেৱে ভাবিলে, এতিয়াহে লাইনত আহিছে। কাৰণ প্ৰথমতে ভাবিছে তেওঁলোকেনো হাতত অমৃতৰ কলহটো লৈ কেলৈ আহিছে? স্বৰ্গৰ অমৃত যাক তাক খাবলৈ নিদিয়ে। আপোনালোকে সাগৰ মন্থন কৰোঁতে দেখিছেই, সেই ৰাহু নামৰ সেইটোৱে খাওঁতে কি গণ্ডগোল হৈছে। কেতিয়াও দেৱতাসকলে অমৃত বেলেগক খাবলৈ নিদিয়ে। আৰু নিদিয়া দেখি নিগুণবাদী শুকদেৱে ভাবিলে যে দেৱতাসকলে যেতিয়া হাতত অমৃতৰ কুম্ভ লৈ আহিছে, কুম্ভ মানে কলহ লৈ আহিছে বিনা স্বাৰ্থত, বোলে গুৰুদেৱ এই অমৃত খুৱাই দিয়ক পৰীক্ষিতক, আৰু পৰীক্ষিত অমৰ হৈ যাব। বোলে খুৱাই দিয়া। বোলে নহয়, এটা চক্ৰ আছে। কি চক্ৰ? যে আমি পৰীক্ষিতক অমৃত খুৱাই দিম, কিন্তু আপুনি এই ভাগৱত আমাক স্বৰ্গত ক'বগৈ লাগিব। চিন্তা কৰিব দেই। এই ভাগৱত তেতিয়াই বন্ধ কৰিবলৈ লৈছিল, যেতিয়া ভাগৱত মৰ্ত্যলৈ অহা নাই, বা যেতিয়ালৈকে ভাগৱত মৰ্ত্যলৈ অহা নাই, তেতিয়ালৈকে দেৱতাসকলৰ প্ৰাধান্য এই জগতত আছিল। দেৱতাসকলে এই কথাটো জানিছিল। যদি কেনেবাকৈ এই ভাগৱতৰ মহাভক্তি তত্ত্ব যদি মৰ্ত্যত প্ৰচাৰ হয়, তেন্তে দেৱতাসকলৰ গুৰুত্ব কমি যায়। গতিকে তেওঁলোকে প্ৰথমতেই বন্ধ কৰিব লাগিছে। সেইকাৰণে দেৱতাসকলে বুদ্ধি কৰি নাম ধৰ্ম গুপুত কৰিছিল, চেষ্টা কৰিছিল। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত এই কীৰ্তন ভাগত এই কথাখিনি লিখা আছে। তেতিয়া দেৱতাসকলে ক'লে যে আমি বৈকুণ্ঠত, আপুনি এই ভাগৱত ক'বগৈ লাগিব। তেতিয়া নিগুণবাদী শুকদেৱে কৈছিল যে আপত্তি নাই, তুমি যদি তোমাৰ পৰীক্ষিতে তোমালোকৰ অমৃত খায়, তেন্তে খুৱাই দিয়া। আৰু পৰীক্ষিতক অমৃত দিলত তেতিয়া পৰীক্ষিতে কৈছিল যে স্বৰ্গৰ অমৃত মোক প্ৰয়োজন নাই। মনত ৰাখিব, দুটা অমৃত, এক হ'ল নাম অমৃত, এক হ'ল স্বৰ্গৰ অমৃত। স্বৰ্গৰ অমৃত খালে আপুনি খন্তেকৰ বাবে সুখী হ'ব। আজি যদি আপোনাৰ ধন টকা পইচা আছে, ডাঙৰ ডাঙৰ পইচাৰ বান্দোল আছে, তেতিয়াহ'লে সেই স্বৰ্গখন আপুনিও পাব। ভাল ভাল জেগাত গৈ সৰহীয়া টকা খোৱালৈ বিলাসী হোটেলত থাকি স্বৰ্গ সুখটো আপুনিও ল'ব পাৰিব। সাগৰৰ পাৰত থাকি আপুনি বিভিন্ন আলপৈচান ধৰা মানুহৰ দ্বাৰা আপুনি স্বৰ্গত কি আছে? সুখে আছে, আৰুতো বেলেগ নাই। আপোনাক সুখে লাগে, স্বৰ্গ সুখ, অত্যন্ত সুখ। সেই অত্যন্ত সুখৰ কাৰণে আপোনাৰ ধন টকা পইচা হ'লে আপুনি পাব। কিন্তু যেতিয়া সেই পইচাৰ বান্দোলটো এদিনাকে সিদিনা শেষ হৈ যাব,
লাহেকৈ পইচা আদায় হোৱাৰ লগে লগে তাৰপৰা গুচি আহিব লাগিব। ঠিক তেনেকৈ আপুনি পুণ্য কৰি কৰি স্বৰ্গ সুখ পাব, যিদিনাখনি পুণ্য শেষ হ'ব সেইদিনাখনি আকৌ আপুনি নৰকলৈ থলকৈ হৈ পৰিব। সেই সুখটো অস্থায়ী। কিন্তু ভাগৱত অমৃত যি, সেই অমৃত কিন্তু স্থায়ী বস্তু, কোনো কাৰণতে কোনো কালতে আপোনাৰ ক্ষয় নহয়। এই কথাটো পৰীক্ষিতে জানিছিল। কেলৈ জানিছিল? পৰীক্ষিতে গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিল আৰু ভগৱন্তৰ কৃপা আছিল। গতিকে ভাগৱত গ্ৰহণ কৰিবৰ কাৰণে ভগৱন্তৰ কৃপা হ'বই লাগিব। কৃপাৰ অবিহনে ভাগৱত শ্ৰৱণ কৰিবও নোৱাৰে, ভাগৱত ক'বও নোৱাৰে। গতিকে সেই দেৱতাসকলে অমৃত যেতিয়া পৰীক্ষিতক খুৱাবলৈ লৈছিল, কিন্তু পৰীক্ষিতে দেৱতাসকলৰ অমৃত নাখালে। আৰু লগে লগে ভাগৱত পৰীক্ষিতক কোৱাৰ চলেৰে মৰ্ত্যলৈ আহিল, আৰু মৰ্ত্যত আহি আজি আপুনি মই এই ভাগৱত শ্ৰৱণ কৰিবলৈ সুযোগ আৰু সুবিধা পালোঁ। যদি সেই সময়তে গুৰুদেৱে দেৱতাসকলৰ কথা মানি বা পৰীক্ষিতেও যদি স্বৰ্গৰ অমৃত খালেহেঁতেন, তেন্তে নিশ্চয় আজি ভাগৱত আপুনি মই নাপালোহেঁতেন। আৰু ভাগৱত কোৱাৰ কাৰণে আজি জীৱবিলাক তৰি আছে, দেশখন ৰৈ আছে। কথাটো বুজি পাইছেনে অকণমান? কথাটো ক্ৰিটিকেল আছে অকণমান। আৰু এইবোৰ শাস্ত্ৰত আছে, আপোনালোকে পাইছে এইবিলাক কথা, যে দেৱতাসকলে পূৰ্বতেই ভেটা দিছিল। আৰু যিদিনাখনি বা ভাগৱত এই মৰ্ত্যলৈ নামি আহিল, সেইদিনাখনিৰ পৰাই দেৱতাসকলৰ বা দেৱতাসকলক শ্ৰদ্ধা ভক্তি কৰাটো কমি গ'ল। অমৃত পালে নহয়। যিসকলে নাজানে বা যিসকলে এই কথাবিলাক উপলব্ধি কৰিব পৰা নাই, তেওঁলোকেহে দেৱতাৰ পাছে পাছে ঘূৰি খন্তেকীয়া সুখৰ কাৰণে, তেওঁলোকে দিব, খন্তেকৰ কাৰণে দিব। ধন বিচাৰিছে, ধন দিব, ধন এদায় হ'লে আকৌ একেটাই চব দিব, দেৱতাই নিদিয়াকৈ নাথাকে। কিন্তু সেইবিলাকে আপোনাৰ জীৱনৰ পথ বা মুক্তিৰ পথ দিব নোৱাৰে। আপুনি আজি দেৱতাই দিয়া বস্তুখিনি লৈ ভোগবিলাক কৰিব পাৰিব, মৃত্যুৰ সময়ত কিন্তু দেৱতাই আহি মুক্তি দিব নোৱাৰে। আৰু তেনেকুৱা হৈছে, বহুতে এনেকুৱা ধৰণৰ সাধনা কৰে, এনেকুৱা ধৰণৰ পূজা পাতল কৰে, যাৰ কাৰণে তেওঁলোকৰ জীৱনত ধন ধান টকা পইচা প্ৰাপ্তি হয়, কিন্তু খন্তেকীয়া হয়। কিন্তু এই ভাগৱত আপুনি মৃত্যুৰ সময়ত, আজি যদি আপুনি একান্তভাৱে ভাগৱত শ্ৰৱণ কৰি থৈ দিয়ে, মৃত্যুৰ সময়ত আপুনি কি হ'ব? আমি গাওঁ নহয়, প্ৰাণপয়ানৰ সময়ত কফবাতপিত কণ্ঠ নিৰ্ধনে স্মৰণ তোমাৰ কথা। আপুনি কণ্ঠ নিৰ্ধন হৈ যাব, স্মৰণ কৰিব পৰা শক্তিটো মাত্ৰ কেৱল শ্ৰৱণ আৰু কীৰ্তন আছে। কিন্তু দেৱতাসকল সেই পূজা পাতল কৰিবলৈ আপোনাৰ সেই সময়ত শক্তি নাথাকে। এইটোৱে কথা আচলতে। ভাগৱত হ'ল মৃত্যুমুখী লোকে কি কৰা উচিত। আমি প্ৰত্যেকজনে মৃত্যুমুখী লোক, গতিকে ভাগৱত শ্ৰৱণ কৰিবলৈ ভাগ্য লাগিব, ভাগৱত শ্ৰৱণ কৰিবলৈ পাত্ৰ হ'ব লাগিব, আৰু আপোনালোকে সেই পাত্ৰৰ গৰাকী, নহ'লে এনেকুৱা গৰমত আহি আপোনালোকে বহি নাথাকে। আৰু ভাগৱত ক'বলৈও ভগৱন্তৰ কৃপা হ'ব লাগিব। তেওঁ ভক্ত হ'লেই নহ'ব, তেওঁ সদাচাৰ হ'লেই নহ'ব, তেওঁ কি হ'ব লাগিব? পণ্ডিত হ'ব লাগিব। তেওঁ অধ্যয়ন কৰিব লাগিব, তেওঁ জানিব লাগিব, শ্ৰোতাসকলৰ সংশয় দূৰ কৰিব লাগিব। বেয়া চালে ক'বাই কথা ক'লে নহ'ব নহয়, তেতিয়া কি হ'ব? অপৰাধ হ'ব। এই কথাখিনি কিন্তু গুৰুত্ব। কৃষ্ণ বুজি পাইছেনে বাৰু কথা বলো? কৃষ্ণ হে ৰাম এতেকে কহিও বাপ মাধৱৰ লীলা কথা, তাৰা দুইৰ প্ৰসংগ তুলি, কোননো দাৰুণ আছে কৃষ্ণ কথা পিবে পাই, নুশুনিবে তুষ্ট হৈলো বুলি। কোন হেজন এই জগতত যিজনে কৃষ্ণ কথা শুনিবলৈ হেঁপাহ নকৰে, কৃষ্ণ কথা শুনি আনন্দ নাপায়, কৃষ্ণ কথা শুনিবৰ কাৰণে যত্ন নকৰে, সেইজন এই জগতত ক'ত আছে? যিজন সেইজন অধোগতি হ'ব। যেতিয়া আমাৰ ভক্তি ধৰ্মবিলাক আমি আচৰণ নকৰিম, কৃষ্ণৰ বিমুখ হ'ম, তেতিয়া আমি কি হ'ব? অধোগতি যাম। পৃথিৱীত যেতিয়া দৈত্যসকলৰ অত্যাচাৰ হৈছিল, তেতিয়া পৃথিৱীখন ক'লৈ গৈছিল? ৰসাতললৈ গৈছিল। আমাৰ দেহটোক আপুনি পৃথিৱী বুলি যদি ধাৰণা কৰে, আমাৰ দেহটোৰ ওপৰত যেতিয়া দৈত্য অসুৰৰ প্ৰভাৱ বেছি পৰিব, তেতিয়া আমাৰ দেহটো ক'লৈ যাব? ৰসাতললৈ যাব, অধোগতি হ'ব। বাভকল আইসকল, গতিকে এটা সুস্থ দেহ, এটা সুস্থ জীৱন প্ৰাপ্ত হ'বৰ কাৰণে আমাৰ যি আখৰিক স্বভাৱ, এই স্বভাৱখিনি এৰি আমি সৎ চিন্তাৰ মাধ্যমলৈ যদি গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ এই পৃথিৱীখন যেনেকৈ বৰাক ৰূপে পৃথিৱী উদ্ধাৰ কৰি আনিছিল, ঠিক তেনেকৈ আমাৰ দেহটো ঊৰ্ধ্বগামী হ'ব। এটা দুটা গতি, এটা ঊৰ্ধ্বগামী, এটা অধোগতি। এতিয়া আমাৰ দিনে দিনে অধোগতি। কেলে অধোগতি? আখৰিক স্বভাৱ, লোভ মোহ কাম ক্ৰোধ দম্ভ দস্যৰ কাৰণে আমি আমাৰ জিভাখনৰ যি পৰিতৃপ্তিৰ কাৰণে আমাৰ দেহটোক আমি কি কৰিছোঁ? ৰসাতললৈ পঠাইছোঁ। কাণখনৰ কাৰণে আমি ৰসাতললৈ পঠাইছোঁ।
হাতখনৰ কাৰণে আমি ৰসাতললৈ পঠাইছোঁ নকৰিবলগীয়া কাম কৰোঁ নুশুনিবলগীয়া কথা শুনো নাখাবলগীয়া বস্তু খাওঁ নাচাবলগীয়া বস্তু চাওঁ নাযাবলগীয়া জেগালৈ যাওঁ নহয়নে বাৰু এনেকৈ কৰোঁতে আমাৰ দেহটো ক'লৈ যাব ৰসাতললৈ গুচি যাব অৰ্থাৎ আমাৰ দেহটোৱে পৃথিৱী আৰু সেই পৃথিৱীখনত যেতিয়া দৈত্য দগবাজ অসুৰসকলৰ চিন্তাধাৰাই উৎপাত কৰিব আক্ৰমণ কৰিবলৈ বিচাৰিব তেতিয়া সেই পৃথিৱী ক'লৈ যাব ৰসাতললৈ যাব সেইটোৱে এইবোৰ পৰমাৰ্থিক যেনেকৈ দৈত্য দগবাজৰ কবলত থাকি পৃথিৱীখন ক'লৈ গৈছিল ৰসাতললৈ গুচি গৈছিল হে ৰাম শৌনক মুনিৰ এহি হৰিলীলা প্ৰশ্ন শুনি হৰি ভক্ত হুততে তীক্ষ্ণ ভগৱন্ত ঈশ্বৰৰ দিব্য কমনীয় ৰূপে প্ৰৱেশ হৈলে যাৰ মন সৰ্বাংগ পুলকৱাতি চৈখুৰ লুতক জৰে কটুক্ষণে মৌনে ৰহিলন্ত পাছে সন্ধুক্ষণ হুয়া শুনা হ'ব বুলি প্ৰেমে আতি কহিবে লৈলন্ত বিদুৰ মহামতীয়ে যেতিয়া কথাবিলাক এনেধৰণে মৈত্ৰী ঋষি সুধি আছে মৈত্ৰী ঋষিয়ে একান্ত মনে শুনিবলৈ ধৰিলে যে এই যেন শ্ৰোতাজনে কি কথা জানিব বিচাৰিছে শৌনক মুনিৰ এহি হৰিলীলা প্ৰশ্ন শুনি হৰিভক্ত হুততে তীক্ষ্ণ এই একেখিনি কথাকে আকৌ যেতিয়া হুতমুনিয়ে সেই নমীক্ষাৰ অৰণ্যত শৌনককে প্ৰমুখ্য কৰি কৈছিল তেতিয়াও সেই শৌনককে প্ৰমুখ্য কৰি ঋষিসকলে একান্তভাৱে মৌন হৈ শুনিবলৈ লৈছিল আৰু সেই কথাখিনিকে কৈছে যে সবাংগ পুলক আতি চক্ষুৰ লুতকৰ জৰে কটুক্ষণে মৌনে ৰহিলন্ত পাছে সন্ধুক্ষণ হুয়া শুনা হ'ব বুলি প্ৰেমে আতি কহিবে লৈলন্ত মৈত্ৰী ঋষিয়ে বিদুৰৰ কথাখিনি জানি বা বিদুৰে যিখিনি কথা জানিবলৈ বিচাৰিছে এই কথাখিনি জানি তেওঁ পৰম আনন্দিত হৈছে তাৰ মৌন হৈ গৈছে আৰু মৌন হোৱাৰ পাছত খন্তেকৰ পাছতে তেওঁ এটা সুন্দৰ ক্ষণত কৈছে যে হেৰা শুনা মই তোমাক সম্পূৰ্ণ কথা বিৱৰি ক'ম হে ৰাম মায়ায়ে হুকৰ ৰূপ ধৰি দেৱ ভগৱন্ত কৰি আতি বিপৰীত লীলা ৰসাতল হন্তে ভূমি উদ্ধাৰি আনিলা হৰি হিৰনাক্ষ দৈত্য বধিলা ইহব বিষ্ণুৰ লীলা শুনি আনন্দিত হুয়া বিদুৰ পৰম মহাশান্ত কুশাৰু পুত্ৰৰ আগে আতিশয় অনুৰাগে কৰ জোৰে দুনাই পুচিলন্ত বিদুৰে বুলন্ত গুৰু কোনো এহি কথা কহা ব্ৰহ্মা জগতৰ সৃষ্টি কৰ প্ৰজা উপজাই বেলাগে সজিলন্ত প্ৰজাপতি তেহে কি সজিলা তাত পৰ মৰিষি প্ৰমুখ্যে মুনি তাহাৰ ব্ৰহ্মাৰ বাণী ধৰি প্ৰজা সজিলা যিমত ভাজ্যাহমে স্বয়ম্ভৱ পুন প্ৰজা সৃষ্টি কৰি প্ৰৱতিলা কহি হাম্পত ব্ৰহ্মাদেৱক যেতিয়া সৃষ্টি দায়িত্ব দিছিল তেওঁ মৰিষিকে প্ৰমুখ্য কৰি যিসকল ঋষিসকলক সপ্ত ঋষিক সৰ্জন কৰিছিল আৰু স্বয়ম্ভু মনুৰ কেনেকৈ স্বয়ম্ভু মনুকে এই সৃষ্টিৰ দায়িত্ব অৰ্পণ কৰিছিল বা স্বয়ম্ভু মনুক কেনেকৈ সৃষ্টি কৰিছিল এই কথাখিনি মোৰ জানিবৰ বৰ মন গৈছে সেই গুৰুদেৱ আপুনি সাৱশেষে কথাখিনি মোক জনাওক হে ৰাম বৈদ্য বদতি মৈত্ৰে মুনি থাকিও বিদুৰ শুনি কহু ব্ৰহ্মা সজিলন্ত যত স্বয়ম্ভু মনু আদি যেন মতে প্ৰজা সৃষ্টি কৰিলন্ত কহিবু সমস্ত আগে বিধি মহাশয় সজি নানা প্ৰাণী ছয় আনু প্ৰজা চিন্তিলা মনত মহালোভী কামাতুৰ বিস্তৰ সুৰ সুৰ জন্মাইলা আপোন জংঘনত এই পূৰ্বতে ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্য কৰিবলৈ লওঁতে ব্ৰহ্মাদেৱৰ জংঘাৰ পৰা অসুৰসকলক সৃষ্টি কৰিছিল সিটো দুষ্ট দৈত্য হ'ব কামে আতি মোহ হুয়া তাংক শৃংগাৰক খেদি যাই দেখি বিধি হুয়া ভয় মহাবেগে পলাই যাই বিষ্ণুৰ সমীপ পাইলা যায়
যেতিয়া ব্ৰহ্মাদেৱে প্ৰথমতে মৰীচিকে প্ৰমুখ্য কৰি ঋষিসকলক স্বৰ্জন কৰাৰ পাছত তেওঁ জংঘাৰ পৰা অসুৰসকলক সৃষ্টি কৰিছিল আৰু অসুৰসকল সৃষ্টি হৈ তেওঁ কামত বা কামাতুৰ হৈ ব্ৰহ্মাদেৱকে তেওঁ বিয়া পাতিবলৈ খেদি গ'ল আৰু ব্ৰহ্মাদেৱে তৎ নাপাই কি কৰিলে লগে লগে বিষ্ণুৰ চৰণত পৰিলে হে প্ৰভু মই সৃষ্টি কৰিলোঁ অসুৰসকলক এতিয়া অসুৰসকলে মোকে বিয়া পাতিবলৈ খেদি আহিছে এইটোকে কৈছে যে হিতু দুষ্ট দৈত্য হ'ব কামে আতি মোহ হুয়া তাংক শৃংগাৰ ৰক খেদি যায় শৃংগাৰ কৰিবৰ কাৰণে খেদি যায় দেখি বিধি হুয়া ভয় বিধি মানে ব্ৰহ্মা মহাবেগে পলাই যায় বিষ্ণুৰ সমীপ পাইলা যায় অতি সোনকালে অসুৰসকলৰ প্ৰতাপৰ পৰা সাৰিবৰ কাৰণে দৌৰি গৈ বিষ্ণুৰ পদত গৈ সেৱা কৰিলে যে হে প্ৰভু মই অসুৰসকলক মই জংঘাৰ পৰা সৃষ্টি কৰিছোঁ তেওঁলোকে এতিয়া শৃংগাৰ কাৰণে মোক খেদি আহিছে বেলেগ কামুৰিছে দেই পোকবোৰ সোমাই গৈছে হে ৰাম আৰ্তৰায়ে বোলে বাণী ৰাখা ৰাখা পদ্ম পানী হেৰা মোক দৈত্য কৰে বল শুনি বুলি লন্ত হৰি এৰিও শীঘ্ৰ কৰি ইটো দেহ গোটই অমংগল এতিয়া কি ক'লে যেতিয়া ব্ৰহ্মাদেৱে গৈ ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ল তেতিয়া ভগৱন্তে কি উপদেশ দিলে যে মাধৱৰ শুনি বাণী তেতিক্ষণে মহামানী পৰিহাৰ কৰিলা দেহক সেহি দেহে তত্ত্বকাল ভৈলা ঘূৰ সন্ধ্যাকাল জাত মোহ ভৈলা দৈত্য জাক আগৰ লাইনটোত কৈছে যে আৰ্তৰায়ে বোলে বাণী ৰাখা ৰাখা পদ্মপানী হেৰা মোক দৈত্য কৰে বল শুনি বুলি লন্ত হৰি এৰি উপশীঘ্ৰ কৰি ইটো দেহ গোট মংগল যে ব্ৰহ্মাদেৱক ক'লে যে হেৰা তোমাৰ যিটো দেহক দেখি অসুৰসকলে শৃংগাৰ কাৰণে খেদি আহিছে এই দেহটো তোমাৰ অমংগল হ'ল তুমি এই দেহটো লগে লগে ত্যাগ কৰি দিয়া ব্ৰহ্মাদেৱে লগে লগে দেহ ধৰিব পাৰে আৰু লগে লগে নিজৰ দেহটো ত্যাগ কৰিব পাৰে অসুৰসকলক সৃষ্টি কৰাৰ পাছত সেই অসুৰসকলে তেওঁ দেহটো দেখি যেতিয়া শৃংগাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিল তেতিয়া ব্ৰহ্মাদেৱে গৈ ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ কৈছে যে সেই প্ৰভু মোক ৰক্ষা কৰা অসুৰসকলক মই সৃষ্টি কৰিলোঁ আৰু অসুৰসকলে মোক শৃংগাৰ কৰিবৰ কাৰণে খেদি আহিছে মোক ৰক্ষা কৰা মই এতিয়া ৰক্ষা কৰিব পৰা নাই মোৰ নিজক তেতিয়া প্ৰভু ভগৱন্তে ক'লে যে তুমি তৎক্ষণাৎ তোমাৰ সেই দেহটো অমংগল দেহ আৰু লগে লগে তুমি দেহটো কি কৰা বিসৰ্জন দি দিয়া এইটোকে কৈছে শুনি বুলি লন্ত হৰি এৰি উপশীঘ্ৰ কৰি ইটো দেহ গোট অমংগল মাধৱৰ শুনি বাণী তেতিক্ষণে মহামানী পৰিহাৰ কৰিলা দেহক সেহি দেহে তত্ত্বকাল ভৈলা ঘূৰ সন্ধ্যাকাল জাত মোহ ভৈল দৈত্য জাক ব্ৰহ্মাদেৱে দেহটো ত্যাগ কৰাৰ লগে লগে সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়া হোৱাৰ লগে লগে অসুৰসকলে ব্ৰহ্মাদেৱক পাহৰি থাকিলে ক'ত গ'ল কি হ'ল নাপাত্তা পাহৰি থাকিলে অসুৰ সেইটোকে কৈছে যে মাধৱৰ শুনি বাণী তেতিক্ষণে মহামানী পৰিহাৰ কৰিলা দেহক সেহি দেহে তত্ত্বকাল ভৈলা ঘূৰ সন্ধ্যাকাল জাত মোহ ভৈল দৈত্য জাক হে ৰাম বেদময় দেহ যিটো ব্ৰহ্মাৰ সদায়ে আছে কিন্তু মনৰেহে ভাৱ ছয় কটুৱেৰে কটু ধৰে আক দেহ কৰি বুলি পাখকো বুজিয়া এহি নয় একেটাই কথা এই কথাখিনিকে আমাৰ দেহটো এৰিছোঁ দেহটো ধৰিছোঁ দেহটো এৰিছোঁ দেহটো ধৰিছোঁ এইটো মনৰ এটা ভ্ৰম আমাৰ এতিয়া মই বিমান বৰা হিচাপে মই এইটো দেহ ধাৰণ কৰিলোঁ মোৰ এই দেহটোৰ চিনাকি মোৰ দেহটোৰ নাম কি বিমান বৰা আপোনাৰ দেহটোৰ নাম দিলীপ বৰা তেখেতৰ দেহটোৰ নাম ধীৰেণ বৰা তেখেতৰ দেহটোৰ নাম সুনন্দ বৰা এইটো দেহৰহে নাম কিন্তু আমাৰ ভিতৰত থকা যিটো তত্ত্ব সেইটো হ'ল এক নাম সেয়া হ'ল আত্মাৰাম গতিকে আমি দেহটো এৰিছোঁ দেহটো ধৰিছোঁ কিন্তু আমি মনে এইটো কথা ভাবিব নাই পৰা আজি আমি 100 বছৰ হওক 80 বছৰ হওক এই ধৰাধামত জীয়াই থাকি এই দেহটো এদিন আকৌ আমি নাইকিয়া কৰি দিম আকৌ এটা বেলেগ দেহ ধৰিম আমি ইটো জন্মৰ কথা সিটো জন্মলৈ মনত নাথাকে আমি অজ্ঞানী আমাৰ সাধনা নাই সাধনা নথকাৰ কাৰণে আমাৰ যে দেহটো ঘনাই ঘনাই বদলি কৰি থাকোঁ যেনেকৈ এযোৰ কাপোৰ আমি পিন্ধিলোঁ সেই কাপোৰযোৰ পুৰণা হ'লত সলকাই আকৌ এযোৰ পিন্ধিলোঁ সেই কাপোৰযোৰৰ লগত আমাৰ কিবা এটা পৰিৱৰ্তনটো নাই পুৰণা হ'ল কাপোৰ সলাই দিলোঁ নতুন কাপোৰ পিন্ধিলোঁ কিন্তু মই নামৰ মানুহটো থাকিলোঁ ঠিক তেনেকৈ আমাৰ আত্মাটো তেনেকৈয়ে থাকে আমি মাত্ৰ দেহটো বদলি কৰি থাকোঁ আৰু এই দেহটো বদলি কৰিবৰ কাৰণে আমাৰ যিটো দেহৰ প্ৰতি থকা মোহটো থকাৰ কাৰণে আমি মৃত্যু কৰিবলৈ ভয় কৰি থাকোঁ যিসকল সাধক পুৰুষ তেওঁলোকে সাধনাৰ যোগেদি জানে যে এই বছৰ এই দেহটোৱে মই ইমান দিন কাম কৰিলোঁ দেহটো মোৰ পুৰণা হৈছে এতিয়া দেহটো মই সলনি কৰি মই সেই জীৱটোৱে আকৌ নতুন এটা দেহ গ্ৰহণ কৰিম কথাটো বুজিলে নে কথাটো গতিকে স্বভাৱতে আমি মনুষ্যসকল অমৰ কিন্তু আমাৰ মনৰ দ্বাৰা আমাৰ ভাৱনাৰ দ্বাৰা ভ্ৰমিত হৈ থকাৰ কাৰণে মায়াৰ
কৰ্ব হৈ থকাৰ কাৰণে আমাৰ দেহটোকে আমি মই বুলি ভাবোঁ। গতিকে এই দেহটো আৰু আত্মা যদি আপুনি পৃথক হৈ যাব তেতিয়াহ'লে আপুনি কোনো কাৰণতে মৃত্যুবৰণ আমাৰ নাই। এতিয়া সেইটো কথা আমি বুজিম কেনেকৈ? বা যিসকল গুৰুসকল ইতিমধ্যে ইহ সংসাৰ এৰি গৈছে তেওঁলোকে বা ক'ত আছেগৈ, কি কৰিছে, আমিতো তাৰ কোনো সমিধান নাই। যদি বোলে নহয় ঘূৰি আহি ক'লেহিহেঁতেন তেতিয়া বোলে হয় বাপসকল এনেকৈ মই গ'লোঁ এনেকুৱা ব্যৱস্থাটো। এতিয়া সেই কথাটোৱে ৰহস্য। যদি তেওঁলোক ঘূৰি আহি আমাক ক'লেহিহেঁতেন বা এটা ক'লে বৰ দেখালেহেঁতেন, নহয়নে বাৰু? মাত্ৰ আমি শাস্ত্ৰ ভাগৱতে ভগৱন্তৰ মুখৰ দ্বাৰা এই কথাখিনি কৈছে যে তোমালোকৰ কৰ্মৰ দ্বাৰা নিজৰ নিজৰ স্থান পাবা, নিজৰ নিজৰ দেহটো পাবা, আকৌ পাবা। আমি আকৌ জন্ম হ'ম, মৰি জন্ম হৈ থাকিম। এই মৰিম আকৌ জন্ম হ'ম, এই মৰিম। জন্ম মানে মৃত্যু, মৃত্যু মানে জন্ম। আপুনি জন্ম হ'ল কাৰণে জন্ম হোৱাৰ দিনাখনি বা মৃত্যুৰ লগত উপজি আহিছে। যদি জন্মই নহ'লহেঁতেন মৃত্যু নহ'লহেঁতেন। আকৌ মৃত্যু হৈছে কাৰণে আকৌ জন্ম হ'বই লাগিব। গুটিটোতে গছজোপা লগাই আছে, গছজোপাতে গুটিটো আছে। এটা গুটি সৰু শিলিখা গুটিটোতে গোটেই গছজোপা সোমাই আছে, নহয় বাৰু? সেই শিলিখা গুটিটো দি দিয়াৰ লগে লগে এজোপা ডাঙৰ গছ হৈ গ'ল। আৰু সেই গছজোপা এটা সময়ত কি হ'ল, গুটি দিলে, আকৌ গছজোপা গুটিটোতে সোমাই গ'ল। ঠিক তেনেকৈ আমিও দেহটো, এই কথাখিনিক আমাক বুজাই আছে ভাগৱতে। এই কথাখিনি বুজি যিজনে তত্ত্ব পাইছে তেওঁ মৃত্যুৰ কাৰণে ভয় নাথাকে। সেইকাৰণে পৰীক্ষিতৰ ভয় আছিল। প্ৰথমতে কি ভয় আছিল? মৃত্যুৰ ভয় আছিল। মৰিলোঁ। যেতিয়া নিগুণবাদী সুখদেৱৰ পৰা ভাগৱত শ্ৰৱণ কৰিলে তেতিয়া তেওঁ ভয় নাইকিয়া হৈ গ'ল। কি হ'ল? তৰিলোঁ। আপুনি মই ভাগৱত শুনিলেও মৰিম আৰু নুশুনিলেও মৰিম। নুশুনাজনো মৰিব, শুনাজনো মৰিব। হয়তো বহুতে ভাবিবও পাৰে তেওঁলোকে ভাগৱত শুনি আছে অমৰ হৈ যাব, নমৰিবও পাৰে, বেমাৰ নহ'বও পাৰে। সেইটো ভুল। নিত্য নৈমিত্তিক আমাৰ কৰ্ম গোটেইখিনি হ'ব। কিন্তু ভাগৱত শুনি মৰা আৰু নুশুনি মৰাৰ মাজত পাৰ্থক্যতা আছে। আপোনাৰ জীৱনত কেতিয়াবা দুখ আহে, কিন্তু আপুনি ভাগৱত শ্ৰৱণ কৰি থকাৰ কাৰণে আপোনাৰ সেই দুখখিনি আপুনি বুজি পাই গাত সামৰি ল'ব পাৰে। আৰু যিজনে ভাগৱত নাই শুনা, ঈশ্বৰমুখী নহয়, তেওঁ সেই দুখটোতে বিবল হৈ হয়তো কেতিয়াবা গছত ওলমি দিয়ে, সহ্য কৰিব নোৱাৰে। পাৰ্থক্য সেইটো। ভাগৱত শুনি থকা মানুহৰ মন বুদ্ধিবিলাক দৃঢ়তা থাকে। তেওঁলোকে বুজি পায় যে ভাগৱতত শুনি আছোঁ নহয় কথাখিনি, হয় এইখিনি আমাৰ নিত্য নৈমিত্তিক কৰ্ম আমাৰ জীৱনত ঘটিবই বা হ'বই। আৰু যিখিনিয়ে এই কথাখিনি উপলব্ধি নকৰে তেওঁলোকে সেই অলপ দুখতে দুখী হৈ মতিভ্ৰম হৈ যায়, অস্থিৰ হৈ যায়। গতিকে যেতিয়া আপুনি সৰহসজ্জাত পৰিব, আপুনি ভাগৱত শুনি থৈছে, গোটেই কথাখিনি জানি থৈছে, সেই মৃত্যুৰ নাখনিও আপুনি হয়তো ল'ৰাটোক ক'ব যে বোপাই মোক তই মেডিকেললৈ নিব নালাগে, মোৰ সময় হৈছে, 90 বছৰ 100 বছৰ পাছত মই আকৌ চেন্নাই এখন হস্পিটেলত গৈ বাচিবলৈ যোৱাটো সেইটো আৰু লাভ নাই, মোৰ সময় হ'ল, আমি জানো। সেই ভাগৱত শ্ৰৱণ কৰা মানুহজনে সেই কথাটো উপলব্ধি হ'ব। তেওঁ মৃত্যুৰ পৰা হাত সাৰিবলৈ বকে নিবিচাৰে, যাব লাগে। আৰু বহু লোক পাইছোঁ আমি যে আনক নিয়ে, মোকনো কিয় নিনিয়ে বুলি তেওঁ আক্ষেপ কৰে যে যাব লাগে আৰু মই কি কৰিম সংসাৰ। বহু লোকৰ মুখত মই এইটো শুনো, বয়সস্থ লোকৰ মুখত। কিন্তু বহু লোকে আকৌ মৃত্যুৰ ক্ষণ গণাৰ পাছতো চেলাইন এটা নিদিয়কলে, বেজী এটা নিদিয়কলে চিঞৰি থাকে। সেইটো এটা সময়লৈকে থাকে, এটা সময় কিন্তু সেইটো থাকিব নালাগে। আৰু সেইটো কেতিয়া হ'ব? যেতিয়া আপুনি ভাগৱত শুনি শুনি আপুনি বুজি পাই গৈছে দেহ কি বস্তু, আত্মা কি বস্তু, আৰু আত্মাটোৱে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ থাকে আৰু ভগৱন্তক খাতি কৰি থাকে যে মোক নিব লাগে। আৰু তেওঁ মৃত্যুটো যেন আনন্দ, মৃত্যু যেন মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিব পাৰে। এই কামটো কোনে কৰিছিল? পিতামহ ভীষ্মই কৰিছিল। 54 দিন পিতামহ ভীষ্মই সৰহসজ্জাত থকাৰ পাছত 54 দিনৰ পাছত ভগৱন্তক তেওঁ কাষলৈ মাতি আনিছিল আৰু ভগৱন্তক খাৰা হৈ থাকিবলৈ কৈছিল। এজন ভক্তৰ ইমান পাৰদৰ্শিতা যে হে প্ৰভু, তুমি মোৰ ওচৰলৈ আহোঁতে নিজৰ ইচ্ছাই আহিলা, কিন্তু মোৰ ওচৰলৈ যাওঁতে তুমি মোৰ আদেশতহে যাব লাগিব। আৰু ভগৱন্ত পুৰুষে পিতামহ ভীষ্মৰ সেই বাক্য ৰক্ষা কৰি পিতামহ ভীষ্মই যেতিয়ালৈকে শৰীৰ ত্যাগ নকৰিলে তেতিয়ালৈকে ভগৱন্ত পুৰুষ তাৰপৰা নিহিল। ভগৱন্ত পুৰুষৰ ৰূপ চাই চাই তেওঁ দেহ ত্যাগ কৰিলে। কেতিয়া কৈছিল? যেতিয়া যুধিষ্ঠিৰক চক্ৰৱৰ্তীৰ ৰাজসিংহাসন অৰ্পণ কৰিছিল। ইমান বুজোৱাৰ পাছতো, কৃষ্ণই বুজোৱাৰ পাছতো যুধিষ্ঠিৰে যে ভাতৃসকলক বধ কৰাৰ পাছত এই ৰাজসিংহাসন নালাগে বুলি তেওঁ স্বীকাৰ কৰিছিল। আৰু তেতিয়া ভগৱন্ত পুৰুষে দুপৰীকে প্ৰমুখ্য কৰি সকলোকে লৈ গৈছিল ক'লৈ? পিতামহ ভীষ্মৰ ওচৰলৈ। পিতামহ ভীষ্মৰ ওচৰলৈ এইকাৰণে লৈ গৈছিল যে পিতামহ ভীষ্মই তেওঁলোকক জ্ঞান দিয়ক। আৰু সেইকাৰণে ভাগৱতৰ দুটা তত্ত্ব বিশেষ, এক হ'ল কুন্তীৰ
স্তুতি আৰু এটা হ'ল পিতামহ ভীষ্মৰ স্তৱ। এই দুটাতেই নাম মহিমা কৃষ্ণৰ গোটেই ভক্তি ধৰ্মখিনি সোমাই আছে। গতিকে মনত ৰাখিবা আপোনালোকে দুটা অধ্যায় খুব ভালকৈ পঢ়িব, কুন্তীৰ স্তুতি আৰু ভীষ্মৰ স্তৱ। বহুত তত্ত্বগধুৰ কথা সোমাই আছে। আৰু সেই ভীষ্মই তেতিয়া গৈছিল ভগৱন্ত পুৰুষে আৰু যুধিষ্ঠিৰক চিনাকি কৰাই দিছিল সকলোকে। আৰু ভীষ্মই তেতিয়া ভক্তি তত্ত্বৰ কথা কৈছিল। তেতিয়া যুধিষ্ঠিৰে দেখিছিল পিতামহ ভীষ্মক যে 54 দিন যুদ্ধৰ আগত ভীষ্মৰ যিখন মুখ, আজি 54 দিনৰ পাছতো ভীষ্মৰ একেখন মুখ একদম সতেজ হৈ আছে। তেতিয়া যুধিষ্ঠিৰে সুধিছিল, হে পিতামহ ভীষ্ম, তুমি এতিয়াও সিংহৰ দৰে মহাশক্তিশালী হৈ আছা? আজি 54 দিন তুমি সৰসজ্জাত পৰি আছা, কোৱাচোন ইয়াৰ তত্ত্বটো কি? তেতিয়া ভীষ্মই কৈছিল যে মই আহাৰ খাওঁ জীয়াই থাকিবৰ কাৰণে, জিভাৰ তৃপ্তিত আহাৰ খোৱা নাছিল। জিভাৰ তৃপ্তিত আহাৰ খাই থকাৰ কাৰণে আমাৰ দেহবিলাক অভক্ষয় হৈ যায়। কিয় হৈ যায় মনত ৰাখিব, আমাৰ জিভাখনৰ কাৰণে আমাৰ সমস্ত দেহ বিনাশ হৈ আছে। জিভাখন যিমানে আমাৰ আগবাঢ়ি যায় সিমানেই আমাৰ দেহটো ক্ষয় হৈ গৈ থাকিব। মনত ৰাখিব, যিমানেই জিভাখন কণ্ট্ৰল কৰিব পাৰিব সিমানেই আপোনাৰ দেহ মজবুত হৈ থাকিব, নিৰোগী হৈ থাকিব। ৰোগ আপুনি কৰিছে, তাৰ কাৰণে কোনো দোষী নাই। জ্বলা ভাজিকণ নহ'লে আমাৰ শান্তিয়ে নালাগে, চেলেকি চেলেকি খাব লাগিব, আৰু পাছত 3 দিনলৈকে পেটৰ বিষত থাকিব নোৱাৰে। এয়া কাৰণ আমাৰ জিভাখনৰ দুখ নহয় জানো? আমি খাওঁনে হাতটিকা শাক, জ্বলা নহ'লে, টেঙা নহ'লে, মছলা নহ'লে ভালেই নালাগে, বিধে বিধে বনাব লাগিব। এয়া আকৌ কেৱল জিভাখনক সন্তুষ্ট কৰিব পাৰে। আৰু ভীষ্মই কৈছে যে মই জিভাৰ তৃপ্তিৰ কাৰণে খাদ্য খোৱা নাছিলোঁ, জীয়াই থাকিবৰ কাৰণে খাইছোঁ। এইবোৰেই ভাগৱতৰ কথা। ভাগৱতে এইবিলাক কথা কৈছে, ভীষ্ম স্তৱত এই কথাখিনি লিখা আছে। ভাগৱত মামুলি বস্তু নহয়, ভাগৱত সাধাৰণ গ্ৰন্থ নহয়, এইবিলাক জীৱনৰ কথা কৈ আছে। গতিকে ভীষ্মই 54 দিন সৰসজ্জাত থকাৰ পাছতো একে হৈ আছে, একে হৈ থাকিব, আপুনি হৈ থাকিব। আপুনি 80 বছৰ বয়সলৈকে আপোনাৰ দেহৰ সৌন্দৰ্যতা কমি নাযাব যদি আপুনি জিভাখনক নিয়ন্ত্ৰণ কৰিব। ভুল কৈছোঁ নি কথা? আমি জিভাখনক নিয়ন্ত্ৰণ কৰিব পৰা নাই কাৰণে আমি আৰু সকলো। গতিকে এইখিনি কথা কৈছোঁ। আৰু সেই ভগৱন্তক কৈছিল যে তুমি ভকতৰ বৎসল, তুমি কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিল আৰু মই তোমাক ধৰাম বুলি প্ৰতিজ্ঞা কৰিছোঁ। কিন্তু তুমি ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে তুমি সেই ৰথৰ চকাটো খুলি পেলাই মোক খেদি আহিছিলা আৰু মই নতশিৰে জামলৈ তোমাৰ ওচৰত সেৱা কৰিছিলোঁ। যেতিয়া তুমি ৰথৰ চকাটো খুলি আহিছিলা তেতিয়া তুমি পৃথিৱীত যেতিয়া তোমাৰ কোব পৰিছিল তেতিয়া তোমাৰ সেই উত্তৰীখন পৰিছিল, আৰু যিখন উত্তৰী পৰোঁতে গোটেই পৃথিৱী কঁপি গৈছিল। আৰু তেনে ক্ষেত্ৰত মই তোমাৰ ক্ষেত্ৰত এটা নিক্ষীণ পিতামহ ভীষ্ম হৈ আজি মই তোমাক কৈছোঁ যে তুমি মোৰ কাষত ৰৈ থাকা, আৰু মৃত্যুৰ সময়ত মই যাতে তোমাক দৰ্শন কৰি মই মৃত্যু হ'ব পাৰোঁ। আৰু সেয়াই হ'ল মৃত্যু উৎসৱ, ভীষ্ম উৎসৱ বুলি কোৱা হয়, মুখ্য উৎসৱ বুলি কোৱা হয়। মৃত্যুটো উৎসৱলৈ পৰিণত কৰিব লাগে, মৃত্যুটো যন্ত্ৰণা বুলি ভাবিব নালাগে, এটা উৎসৱ বুলি ভাবিব লাগে যে মোৰ কোনদিনা সেই উৎসৱটো আহিব। আমি উৎসৱ আহিলে ভাল পাওঁ, আনন্দ পাওঁ। আপুনি মই মৃত্যুৰ কাৰণে ভয় কৰি থাকোঁ। ভাগৱতে সেইটোকে কৈছে, যিদিনা আপুনি অভয় হৈ যাব। অভয় ক'ত আছে? ভগৱন্তৰ চৰণ। অভয় চৰণে শৰণে পখিলো হৰিয়ে, মোৰ নাম ভকতি প্ৰদীপ চাউৰাম। অভয় চৰণ, য'ত গ'লে ভয় নাথাকে। সেইটোৱেই কৃষ্ণৰ ৰূপ যেতিয়া আপোনাৰ হৃদয়ত অংকিত হৈ যাব, কৃষ্ণৰ ৰূপ যেতিয়া দৰ্শন হৈ থাকিব, কৃষ্ণৰ নাম যেতিয়া আপোনাৰ হৃদয়ত বহি যাব, কোনোদিন ভয় নহয়। মৃত্যু হ'বই, চিয়ৰ, চবৰে মৃত্যু হ'ব, কিন্তু সেই মৃত্যুটো মহা উৎসৱলৈ পৰিণত কৰিব লাগে। আহ্বান কৰিব লাগে, মোক লৈ যোৱা, মই মৃত্যু হ'ব লাগে, মই যাব লাগে। কিন্তু আমি নাযাওঁ। কেলৈ নাযাওঁ? আমাক মায়াই এনেকুৱাকৈ ধৰি আছে। এই কথাটোকে ভাগৱতে আমাক জ্ঞান দি আছে। ভাগৱত শুনিব লাগে সেইবোৰ কাৰণে, যেন মই এই কথাখিনি উপলব্ধি কৰোঁতে মায়াৰ পৰা যাতে মই আঁতৰি গুচি, আৰু মায়াৰ পৰা তেতিয়া আঁতৰি আহিব যেতিয়া কৃষ্ণৰ চৰণ আপোনাৰ হৃদয়ত বিৰাজ হৈ থাকে। এইবোৰে মহাতত্ত্ব কথা। কৃষ্ণ হে ৰাম, বেদময় দেহা যিটো ব্ৰহ্মাৰ সদায়ে আছে, কিন্তু মনৰেহে ভাব
ছয় কটুৱেৰে কটু ধৰে আক দেহ কৰি বুলি পাখকো বুজিয়া এহিনয় পাছে হবে দৈত্য ছয় সেহি সন্ধ্যা কাল কয় ইষ্টিমানি কল্পিলা মনত ব্ৰহ্মাক এৰিয়া যায় ভাজ্যা বুলি ধৰিলে ক মহাৰংগ কৰি আমনত দেখি বিধি হাস্য কৰি শৰীৰক শুংগি আতি কান্তি হমে গন্ধৰ্ব জিলা আনু অপেচৰা গণ সিটো দেহতে তীক্ষ্ণ এৰি ৰংগে তাখন বাক দিলা ব্ৰহ্মাদেৱে নিজৰ দেহটো শুঙি পেলাই তেওঁ অপেশ্বৰীয় কিবা সৃষ্টি কৰি দিলে আৰু লগে লগে অসুৰবিলাকে সেইবিলাককে ভাজ্যা বুলি গ্ৰহণ কৰিলে আৰু ব্ৰহ্মাদেৱে তাৰ পৰা পলায়ন কৰিলে এ ৰাম ব্ৰহ্মাক এৰিয়া যায় ভাজ্যা বুলি ধৰিলে ক মহাৰংগ কৰি আমনত পাছে হবে দৈত্য ছয় সেহি সন্ধ্যা কাল কয় ইষ্টি মানে কল্পিলা মনত দেখি বিধি হাস্য কৰি শৰীৰক শুংগি আতি কান্তি হমে গন্ধৰ্ব জিলা আনু অপেচৰা গণ সিটো দেহতে তীক্ষ্ণ এৰি ৰংগে তাখন বাক দিলা আৰু অন্ত ধ্যান হুয়া সাধ্য পিতৃ বসু গণ সজিলন্ত যত্নে সৃষ্টি কৰ তবু সৃষ্টি বৃদ্ধি নাই মনে বহু চিন্তা কৰি ক্ৰোধে এৰিলন্ত কলে বৰ ইয়াৰ পাছত আকৌ বসুসকলক সৃষ্টি কৰিলে তাৰ পাছতো সৃষ্টিখন আগদি নাবাঢ়ে সুন্দৰ নহয় আকৌ ব্ৰহ্মাই নিজৰ দেহটো ত্যাগ কৰি দিছে কৈছে যে আৰু অন্তৰ্ধান হৈয়া সাধ্য পিতৃ বহুগণ সজিলন্ত যত্নে সৃষ্টি কৰ তবু সৃষ্টি বৃদ্ধি নাই মনে বহু চিন্তা কৰি ক্ৰোধে এৰিলন্ত কলে বৰ খং দিছে যে মই বাৰে প্ৰতি সৃষ্টি কৰিছোঁ বাৰে প্ৰতি মোৰ সৃষ্টিখন সুন্দৰ হোৱা নাই আগবঢ়া নাই আকৌ তেওঁ লগে লগে আকৌ নিজৰ দেহটো ভাঙি পেলায় হে ৰাম তাত হন্তে সৰ্পগণ উপজিলা নানা স্থান পাছে ব্ৰহ্মা কৃত মানি সজিলন্ত মনুষ্যক লোক সৃষ্টি প্ৰৱৰ্তক হবে উপৰম ধীৰ জ্ঞানী মই কৈছিলোঁ আপোনালোকক প্ৰথমতে তাৰপাছত সৰ্পসকলক সৃষ্টি কৰিলে সৰ্পসকলৰ পৰাও একো ভাল ফল পোৱা নাই এইবাৰ এনেকুৱা এটা জীৱ সৃষ্টি কৰিলে যিটো মনুষ্য জীৱ তেওঁলোকৰ কি পৰম ধীৰ আৰু জ্ঞানী এইবাৰহে ব্ৰহ্মাদেৱে কৃতি আহিছে যে মই এনেকুৱা এটা জীৱ তেওঁ ভাবিলে যে মই এনেকুৱা এটা জীৱ সৃষ্টি কৰিম যিটো জীৱ স্থিৰ ধীৰ জ্ঞানী গুণী তপ জপ কৰিব পৰা সেইটোকে কৈছে যে সজিলন্ত মনুষ্যক লোক সৃষ্টি প্ৰৱৰ্তক হবেও পৰম ধীৰ জ্ঞানী আৰু তেওঁলোকে কি আছে তপ বিদ্যা সমাধিয়ে সজিয়ানু ঋষি গণ তাৰা কদিলন্ত সম দম এহিমতে প্ৰজাপতি সজিয়ানু নানা প্ৰাণী লভিলন্ত আনন্দ পৰম তেওঁলোকৰ তপ কৰিব জানে ধ্যান কৰিব জানে জাগ কৰিব জানে দম হম সকলোখিনি থকা এটা জীৱ যাক মনুষ্য জীৱ বুলি কয় আৰু সেই জীৱটো সৃষ্টি কৰিলে ব্ৰহ্মাদেৱে এইবাৰ ব্ৰহ্মাদেৱৰ মনত পৰম আনন্দ আহিছে এই ৰাম শুনিও কহভাহদ তৃতীয় স্কন্ধৰ পদ নিশবদে হুয়া মন তুষ সংক্ষেপ পদত দেখা জীৱা কিছু অৰ্থ নাই আত্মমুখ নেদিবা দুখ হে সভাসদসকল এই পদখিনি কৰিবলৈ যাওঁতে যদি কোনোবাখিনিত থাকি গৈছে কিবা বা আপোনাৰ হ'ব বুজাব পৰাকৈ যদি পদটো ৰচনা কৰিব পৰা নাই তেতিয়াহ'লে মোক দুখ নিদিব মই যিখিনি জানিছোঁ সেইখিনি সংক্ষেপতে লিখিছোঁ এই কথাখিনি সকলো নহয় ইয়াৰ আৰু বহল বিস্তৃত ব্যাখ্যা আছে সংক্ষেপতেহে মই এই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ এই তৃতীয় স্কন্ধ যিজন কবি সেই কবিজনে আপোনালোকৰ ওচৰত প্ৰাৰ্থনাটো জনাইছে ইয়াৰ পাছত আছে 29 অধ্যায় 2 গ্ৰন্থকাৰৰ প্ৰাৰ্থনা এইটো কৈহে লাগিব গ্ৰন্থকাৰে প্ৰাৰ্থনা এটা কৰিছে নমো দ্বিজবৰ দেৱ দামোদৰ আনন্দৰ খৰ ধাম কৃপাৰ সাগৰ কৰ্ণে মুখে যাৰ বিচ্ছেদনাছিল নাম ইটো কৃপাময় কৰিলা উদয় ভকতি ইটো লোকত
আন হাস্তে মতি নাছিলে কৰতি বিনে একে ভাগৱত যাহাৰ আগত শুৱে বুদ্ধিহত পৰম পণ্ডিত ছয় নাহি কতো মন নকৰে প্ৰাৰ্থন চিন্তি থাক কৃপাময় দিব্য বস্তু যত শুৱে উপগত প্ৰাৰব্ধ কৰ্মৰ ফলে বিষ্ণুত অৰ্পিয়া বৈষ্ণৱক দিয়া ভুঞ্জা তাক কৌতূহলে। বুজি পাইছে ন যে এই ভাগৱত বহু শাস্ত্ৰ যদিও আছে, এই ভাগৱততে পৰম ভক্তিৰ কথাখিনি আছে আৰু ভাগৱতৰ বাদে আৰু বেলেগ কথা মোৰ চিন্তা কৰিবলৈ মন নাযায়, বন্ধকাৰে কৈছে। গতিকে যে যি বস্তু মই পাইছোঁ এয়া মোৰ প্ৰাৰব্ধ কৰ্মৰ ফলত পাইছোঁ, গতিকে সৰ্বপ্ৰথমতে বিষ্ণুক অৰ্পণ কৰি বৈষ্ণৱক ভুঞ্জাই তাৰ পাছতে মই ভক্ষণ কৰিব লাগে কৈছে। চব দিব্য বস্তু যত শুৱে উপগত প্ৰাৰব্ধ কৰ্মৰ ফলে, প্ৰাৰব্ধ কৰ্ম মানে আগৰ যিটো জন্ম, বিষ্ণুৰ অৰ্পিয়া বৈষ্ণৱক দিয়া ভুঞ্জা তাকো কৌতূহল। প্ৰথমতে বিষ্ণুক অৰ্পণ কৰিব, তাৰপিছত কি কৰিব বৈষ্ণৱক ভুঞ্জাব, তাৰপিছতহে খাব লাগে। হে ৰাম এহি একে হৰি পৰ দেৱ দামোদৰ গুণৰ নাহিকে পাৰ কৃষ্ণ গুণ গণ কৰিতে শ্ৰৱণ বহি যায় প্ৰেম ধাৰ বৰপেটা নাম থানয় অনুপাম তৈতে ৰহি কতো কাল ভকতি বিস্তাৰি লোক নিস্তাৰি আছিলা প্ৰভু দয়াল তাত অনন্তৰ বেহাৰ নগৰ আহিলন্ত কৰি লীলা তৈতে দিব স্থান কৰি আনি মান ভকতি কচাৰিলা। বৰপেটা থানাৰ কথা কৈছে, তাতে গুৰুজন আহি থিতাপি লৈ তাতেই তেওঁ ভকতিৰ বজাৰখন বা ভকতি ধৰ্ম প্ৰচাৰ কৰিছিল। এই ৰাম মহাশুদ্ধাশয় নিজ ভক্ত ছয় সেই স্থানে থাপি থৈলা মনুষ্য শৰীৰ কৰি পৰিহাৰ বৈকুণ্ঠ চলি গৈলা প্ৰভুৰ বচন ধৰি সৰ্বক্ষণ অদ্যপি হে স্থানত আশা সাধু গণ শ্ৰৱণ কীৰ্তন কৰিয়া ৰংগে সতত জাতু মহুত সব শুনি হৰি ৰব ৰাতি দিনে সৰ্বক্ষণ সত্তৰশী খৰ বৈকুণ্ঠয় পৰ যেন ভৈল উৎপন বৈষ্ণৱ সকল পৰম উজ্জ্বল জাত হৰি গুণ গাই কীৰ্তনৰ ৰোল শুনিয়া কল্লোল পাখণ্ড ভাগি পলাই। সেই স্থানডোখৰ কথা কৈছে যে তাৰে হৰিনামৰ ৰোলত যাৰ পাখণ্ড মন আছে, পশুৰ নিচিনা স্বভাৱ আছে, সমস্তখিনি দূৰতে বিদূৰ হৈ যায় আৰু যেন সেই স্থান দ্বিতীয় বৈকুণ্ঠ পৰিচয়। হে ৰাম মহাভাগৱত শুনি স্থানত যিমত আনন্দ পাই কহু স্বৰূপত হৰি সমীপত মুকুতি সুখত নাই
তেখম্বে আমাক পদ কৰিবাক আজ্ঞা দিলে ৰংগ কৰি মোৰ ভাগ্য ছয় ভৈলে ক উদয় প্ৰসন্ন ভৈলে ক হৰি। এই প্ৰাৰ্থনাভাগ গোপাল চৰণে কৰিছে। তেওঁ কৈছে যে সেই বৰপেটাতে যেতিয়া কৃপালু শংকৰ গুৰুজনাই সত্ৰ পাতি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল তেতিয়া গোপাল চৰণক এই আজ্ঞাটো দিছিল এই অধ্যায়টো অনুবাদ কৰিবৰ কাৰণে। সেইটোকে কৈছে যে মোৰ তেখম্বে আমাক পদ কৰিবাক আজ্ঞা দিলে ৰংগ কৰি মূৰ ভাগ্য ছয় ভৈলেক উদয় প্ৰসন্ন ভৈলেক হৰি। এই তৃতীয় স্কন্ধটো কোনে কৰিছে? গোপাল চৰণে কৰিছে। আৰু গোপাল চৰণক কৃপালু শংকৰ গুৰুজনাই আদেশ কৰিছিল। ইয়াত ব্ৰাহ্মণো আছে আৰু শুদ্ধিসকলো আছে, সকলোৱে লগ লাগি এই ভাগৱত সংস্কৃত ভাগৱতৰ পৰা অনুবাদ কৰিছে। কৃপালু শংকৰ গুৰুজনাই কেইবাটাও অধ্যায় কৰিছে। দশম ভাগ গোটেই ভাগ কৃপালু শংকৰ গুৰুজনাই কৰিছে। এই তৃতীয় স্কন্ধৰ অনাদি পাতনি কৃপালু শংকৰ গুৰুজনাই কৰিছে। আৰু এই সৃষ্টিৰ পাতনি এয়া গোপাল চৰণ আতা প্ৰভুৱে কৰিছে। সেই গোপাল চৰণে এতিয়া প্ৰাৰ্থনা কৰিছে আৰু কৈছে যে ইয়াতেই তেওঁ আহি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল, যেন বৈকুণ্ঠপুৰী ইয়াত হৰিনামৰ ৰোলত সমস্ত পাখণ্ডসকলৰ মন শুদ্ধ হৈছিল। আৰু সেই সময়তে তেনে এক পবিত্ৰ ক্ষণত মোৰ কৃপালু শংকৰ গুৰুজনাই আদেশ কৰিছিল যে তুমি তৃতীয় স্কন্ধৰ এই সৃষ্টিৰ পাতনি অধ্যায়টো অনুবাদ কৰা। আৰু তেওঁৰ জীৱনত ভাগ্য আহিছিল, সেই কথাটোকে কৈছে মোৰ ভাগ্য ছয় ভৈলেক উদয় প্ৰসন্ন ভৈলেক হৰি। তাৰাৰ বচন কৰিয়া বন্দন হৰি গুণ প্ৰসাদত ভাষ্য টীকা চাই অৰ্থ অৱগাই ৰচিলো পদ ইমত। ভাষ্য টীকা চাই পেলাই তেওঁ এই পদখিনি ৰচনা কৰিলে। এই কথাটো গোপাল চৰণে প্ৰকাশ কৰিছিল। হে ৰাম পদ ৰচনত ভৈল দুখ যত খেমিও ক সাধু ছয় জাতু মই মৃহ শাস্ত্ৰ মহাবৃহ ইটো কথা সত্য হয়। নন্দৰ নন্দন প্ৰণামোহ ঘন মুহুৰ প্ৰাণ জীৱন তোমাৰ চৰণে কায় বাক্য মনে কৰোঁ এক প্ৰাৰ্থন। আত্মা পৰমাৰ্থ বাপ জগন্নাথ তোমাতে হে মোৰ মন এহি যেন মতে ৰহু কহততে ত্যাজিয়া আন যতন। কোন কালে আৰ হৈবে পূৰ্ণ বাৰ ইমত মনুষ্য কাই এতেকে সত্তৰে কৰিও ক কৃপা কৰিল দেহ পৰাই। মৰণ ময়ে দেৱ কৃপাময় ৰহু কত জুচৰণ কায় বাক্য মনে সাধুৰ চৰণে প্ৰীতিৰৌক সৰ্বক্ষণ। গোপাল চৰণ কহে এক মন কলি যুগে গতি নাম জানি নৰ ছয় ঘোষিও সদায় জয় জয় কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। আজিতে থাকক নেকি নে আৰু যাব? ইয়াৰ পাছত আছে কদমৰ বিবাহ। এতিয়াহে আচল চেপ্টাৰটো আহিছে।